বিজেপি দলৰ টিকেট সিলেকশ্যনৰ এটা প্ৰক্ৰিয়া আছে। আমি কাৰ্যকৰ্তাসকলৰ লগত কথা পাতোঁ, আমাৰ সাৰ্ভে হয় আৰু আগৰ বিধায়কজনৰ কাম কাজৰো পৰ্যালোচনা হয়। সকলোৰে গ্ৰহণযোগ্য হোৱাকৈ আমি প্ৰাৰ্থী নিৰ্বাচন কৰোঁ আৰু এইবাৰ যিহেতু সমষ্টিও বাঢ়িছে, সেইবাবে মই ভাবোঁ যে বিজেপিত টিকেটৰ কোনো সমস্যা নহয়। আমি এটা পৰিয়ালৰ দৰে গোটেইখিনি ঠিক কৰি ল'ম। এজিপি দলৰ লগত মিত্ৰতা হ'ব, কিন্তু মিত্ৰতাৰ মানদণ্ড এটা থাকিব। যোৱাবাৰ আমি কিমান সিট দিছিলোঁ, কিমান সিটত তেওঁলোক জিকিলে হাৰিলে, আমি কিমান সিটত দিছিলোঁ, আমি কিমান জিকিলোঁ হাৰিলোঁ, এটা টেবুলৰ ওপৰত আলোচনা হ'ব। ইতিমধ্যে সৰু সুৰাকৈ 1-2 ৰাউণ্ড আলোচনা হৈ গৈছে আৰু এজিপিৰ লগত টিকেট সিট এডজাষ্টমেণ্ট কৰোঁতে আমাৰ বিশেষ একো অসুবিধা নহয়। আৰু সকলোৱে জানে যে বিজেপিৰ শক্তি ক'ত আছে, এজিপিৰ শক্তি ক'ত আছে। আৰু আমি যেহেতু পলিটিকেল পাৰ্টি, আমি নিজে একোজন মেচিউৰ্ড ব্যক্তি বুলি ভাবোঁ, গতিকে আমি সুন্দৰভাৱে এই সমস্যাটোৰ সমাধান কৰি ল'ম।